চাওঁ এইখন চাওঁ মই যে সদায় সহ্য কৰি থাকোঁ যে মুখখন এইখন চাওঁ। গুড মৰ্ণিং এভৰিৱান, সকলোকে নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ঠাইৰ পৰা ব্লগিংটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো ঠাইটো হৈছে আমাৰ গুৱাহাটীৰ ওচৰতে, গুৱাহাটীতে ক'ব গ'লে গড়ভাংগা ৰিজাৰ্ভ ফৰেষ্ট, লখৰাৰ পৰা অলপ সোমাব লাগে। তো গৈ কিনে আপোনালোকক দেখাই আছোঁ। প্লেচটো শুনি আছিলোঁ বহুত ভাল বুলি, গৈ কিনে চাই লওঁ কেনেকুৱা হয়। আৰু মোৰ লগত আৰু এজন মানুহ আছে। এই মানুহজন হৈছে মানুহজনী বাৰু, আমাৰ মেডাম আছে। তো বলক আপোনালোকক সেই প্লেচটোৰ পৰা গৈ কিনে আপোনালোকক দেখাওঁ। আহি আমি গড়ভাংগা ৰিজাৰ্ভ ফৰেষ্টৰ মানে এণ্ট্ৰি ৰৈখিনিৰ পৰা বলক ভিতৰলৈ গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক। আৰু ইয়াত কৰিব লাগিব আমি এণ্ট্ৰি। তো ইয়াতে এণ্ট্ৰিটো কৰি লওঁ আৰু ইয়াৰ পৰা গৈ ভিতৰত গৈ আপোনালোকক দেখাই গৈ থাকিম। আহি বৰ্তমান গড়ভাংগা পালোঁ। ইয়াতে সুধি ল'ব লাগিব স্পটটো নেকি তামোল এইটো স্পটটো কোনফালে আছিল? স্পট এটা আছিল কিমান দূৰ যাবলৈ? 6 কিলোমিটাৰ। আছিলে এরপর লড়বো কি বাতা হয়নি লাইট আৰু বেছি নহয় 6 কিলোমিটাৰ ইয়াৰ পৰা গৈ দেখাই আছোঁ। এতিয়া অলপ কিবা লৈ লওঁ খোৱাৰ কাৰণে। তো বলক আমাৰ লগত দেখাই থাকিম আগলৈকে কি পাওঁ। আৰু ইয়াত তামোল খাই আছে, এনেই দিছে তামোল, ইয়াত তামোল বিক্ৰী নকৰে। মই খাইছোঁ তামোল। বলক জানো বোলে পিকনিক স্পট চাগে। সোধাচোন স্পটটোত কোনফালে যায়নো? আগৰ ফালে না? এইফালে গ'লে আমি বেলতলা ওলাব পাৰিম। আমাৰ গন্তব্যস্থান এইফালে। মোৰ গাইছ হেলমেটটো অলপমান মানে প্ৰব্লেম দিয়ে, মানে মাজে মাজে ধৰি থাকিব লাগে এনেকুৱাকৈ। বহুত প্ৰব্লেম দিয়ে হেলমেটটো, এইটো অৱস্থা হেলমেটৰ এটা ল'ব লাগিব। এইবিলাক মানে মোক মানে এইবিলাক ঠিক কৰা, এইবিলাক ভিডিঅ' কৰা, মানে এইবিলাকৰ কাৰণে মোক স্পেচিয়েলি আনিছে, নহ'লে মোক একদম নানিলে কৰে। তাৰমানে এই অৱস্থাটো দেখা পাইছে নহয়, পিছফালেতো এটা আছে ওজন, পিছফালে এটা বহে আছে ইমান ওজন, আগফালে অবাক খোৱা বস্তু মানে ফুৰিব অহা নাই, খাবহে আহিছোঁ আমি ইয়াতে। এয়া গোটেই খোৱা বস্তু ইয়াতে, বেলেগ একো নাই। মাংস আছে, কিবা আছে, আৰু পিছফালে এটা আছে ওজন, দেখিছে না? এয়া মোৰ অৱস্থা এনেকৈ প্ৰথমবাৰ হৈছে। এতিয়া আপোনালোকে গম পাব তাৰ বস্তু হৈছে পিকনিক স্পটটো যাব আৰু 6 কিলোমিটাৰ। এই যে পানী চানী যে আছে, যে গা ধুব পাৰি, যে জুলনা টাইপ যে ঝুলিব পাৰি। এইফালে দিয়ে ন, এইটো ৰাস্তাই। ফটোশ্বুট কৰিবৰ কাৰণে ভাল বঢ়িয়া জেগা এইটো। তো গাইছ বহুত মানে একদম ভয় কৰি একদম ৰাস্তা বহুত বেয়া আছিল, আপোনালোক দেখাব নহ'লে খিনিত মানে যাওঁতে দেখাম বহুত ভয়ংকৰ। আহি এতিয়া পালোঁ এয়া নাহৰ পাম পৰিচালনা কমিটি পিকনিক স্পট। এতিয়া ভিতৰলৈ যাম এইফালে। এতিয়া আপোনালোকক মেইন স্পটত গৈ দেখাই আছোঁ। ৰাস্তা বেয়া। কেঁচা ৰাস্তাতে আহিব লাগে ভিতৰত। নো পাৰ্কিং। আজি মানুহে নাই। পানী ধাৰ আছে কিন্তু। মই যে কৈছিলোঁ জুলনাৰ কথা, এই ৰাজবংশী তো গাইজ ফাইনেলি আমি স্পট পাই গ'লোঁ। কিন্তু কথাটো হ'ল বাইকখন ইয়াতে লৈ আহিছিলোঁ, ইয়াতে আহিব নিদিয়ে। আজি মানুহে দেখি ইয়ালৈ লৈ আহিলোঁ বাইকখন। এতিয়া আকৌ বাইকখন যাই তাতে পাৰ্কিঙত ৰাখিব লাগিব। ঠিক আছে, মই বাইকখন পাৰ্ক কৰি দেখাইছোঁ। মানুহ কোনো নাই। আহিব কিছুমান ল'ৰাবিলাকে চাইক্লিং কৰি আহি আছে না। গা ধুবতো ইচ্ছা আছিলে বাৰু, কিন্তু বতৰটোহে ডাৱৰীয়া। এতিয়া আমি যাওঁ
কি হয় চাই থাকক। বৰষুণ দি আছে যে, সেইটো কাৰণে অকণমান মানুহ আহিবনে আৰু? মানুহ আহিব। টাইম আছে আহিব। এই ঠাণ্ডা দাগ ধোৱা জানো? ৰাতিপুৱা আহি গৈছে বোলে। হা? ৰাতিপুৱা আহি হাঁহকেইটা গ'ল, এতিয়া আকৌ আহিব। এনে কেইটালৈকে থাকে? চাৰিটা। চাৰিটা আছে যে। ইফালে কি হাতী চাতি ওলাই নেকি ইফালে? ইফালে আগত যাব পাৰি। আমাৰ মেডাম নামিব পৰা নাই এতিয়া। আমাৰ মেডাম নামা নামিলে। এতিয়া প্ৰব্লেমটো হৈছে হেৰি, এখন ব্ৰিজ পাইছোঁ এতিয়া, নতুন ব্ৰিজ এখন। এতিয়া আমাৰ মেডামৰ কাৰণে ভয় লাগছে, যাব পৰা নাই। আগত মই যাই লওঁ, আমাৰ মেডাম আগত মই যাই লওঁ বাৰু। পিছফালে মই পৰিলে পৰো আৰু পুৰা ধুনীয়া এটা ভিউ। এইটো ৰাজবংশী আহি আছে দলং পাৰ হৈ হৈ। পাৰিছে? মোকো কৰিছিলা তুমি? ধুনীয়াকৈ গাড়ীৰ পিছফালে বহি বহি আহিছে। মই এটা বস্তু কৰি থাকিব লগা হৈছে, এই অৱস্থা মোৰ দেখিছেনে? খাই বৈ লেতেৰা কৰি থৈ যায়, অলপ চাফা কৰি থৈ গ'লে ভাল। সেইকাৰণে আমাৰ অসমত যে পিকনিক প্লেচবিলাক যে ভালে নাথাকে, অসমৰ পিকনিক প্লেচ সেইকাৰণে ভালে নাথাকে, এইবিলাক অৱস্থা। এতিয়া মেঘালয় চেঘালয়ত হ'ব লাগিছিলে, ইমানখিনি লেতেৰা নাপালে হয়। সেইটো একদম সঁচা কথা। চাফাই অভিযান চলি আছে। থেংক ইউ। গাইজ, ৰাতিপুৱা মানে একো খাই হ'ব হোৱা নাছিল, ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু আছে বহুত কিবা কিবি খোৱা বস্তু, আপোনাক দেখাই যাম। বহুত কিবা কিবি লৈ আনিছোঁ আজি খোৱা বস্তু ঘৰৰ পৰা বনাই। নাই ময়ে আনি দিছোঁ, মানে বেগত খালি তাই বেগটোতে ভৰাই লৈ আহিছোঁ, বাকী মোৰে চব সেইবিলাক এনেই কয়। ব্ৰেকফাষ্টটো কৰি লওঁ আমি, আৰু ইয়াৰ এক্টিভিটিবিলাক চাম, কি কি কৰিব পাৰি, আৰু এক্সপ্ল'ৰ কৰি যাই থাকিম আপোনালোকক, চাই থাকিব শেষলৈকে। বহা এতিয়া সোনকালে ইয়াতে, ভোক লাগি আছে খাবলৈ হা। মানে খোৱাৰ নাম ক'লেও নুঠে দেখিছেনে? ব্ৰেকফাষ্ট, কাবুলি, বিচনা, তিয়হ, আন্দা, আৰু এইবিলাক কিন্তু মোৰ নহয়, এইবিলাক আমাৰ এই মেডামৰ বাইদেউ। মই এইবিলাক নাখাওঁ, এইবিলাক লৈ আনিছে দোকানৰ পৰা, সেইকাৰণে আৰু স্বাস্থ্য পাতি ভালে আছে। আৰু এটা বেলেগ বস্তু এটা আনিছোঁ, হ'ব আপোনালোকক দেখাওঁ। ক'ত গ'ল এইটো? চাওক কি হ'ব পাৰে এইটো, গাইজ কৰক, পটকৈ ক'ব কি হ'ব পাৰে, কমেণ্ট কৰি ক'ব দেই। এইটো বস্তু আমি লাষ্টত ক'ম কি হয়, এইটো ভালকৈ চাই লওক আপোনালোকে, এইটো একদম লাষ্টত ক'ম। আন্দা লৈ আনিছে দেই, ভিতৰত একো নাই আন্দাটোৰ। বহুত সুন্দৰ লাগিছে, এইটো টেষ্টে বেলেগ, মানে কৈ আছোঁ কি হয়। এতিয়া আহি গৈছে মানুহ কেইজনমান আহিব ধৰিছে। এতিয়া ল'ৰাবিলাক চাইকেল লৈ লৈ আহিছে, এটাতো চাইকেল ওমাই দিছে পৰা। এইটো বান্দৰ, বৰ ভঙা বান্দৰ এটা আছে এইটো। ওচৰ নহয়, মানে প্ৰায় 22 কিলোমিটাৰমান আহিব লাগে লখৰাৰ পৰা সোমাই কিনে যিটো আপোনাৰ গড়ভঙা এণ্ট্ৰি আছে, গড়ভঙা ৰিজাৰ্ভ ফৰেষ্টৰ, প্ৰায় 22 কিলোমিটাৰমান আহিব লাগে। তো চাইকেল চলাই আহিছে এতিয়া ল'ৰাকেইটা, চাইকেল চলাই আহিছে তাৰ পৰা। আমিতো বাইক লৈ আহিছোঁ, বাইক লৈ আহোঁতে ইমান টাইম লাগিছে, সিহঁতে চাইকেল চলাই বহুত কষ্ট কৰি আহিছে। ভাল লাগিব লগৰ লগত আহিলে, গ্ৰুপত আহিলে এনেকুৱা ভাল লাগে। 22 কিলোমিটাৰমান আহিছে, আৰু তাৰ আগত বা কিমান দূৰৰ পৰা আহিছে ক'ব নোৱাৰোঁ। আৰু এইটো বস্তু কি হৈছে গম পায় আপোনালোকে? এইটো হৈছে তেতেলীৰ চৰ্বত বনাই আনিছে মোৰ কাৰণে। মই বহুত ভাল পাওঁ, মানে খাই ভাল লাগে। তেতেলীৰ চৰ্বত হয়, পেটৰ কাৰণে বহুত ভাল। এইটোকে খাই আছোঁ, বেলেগ একো নাই, বেলেগ চিন্তা কৰিব নালাগে। চৰ্বত মেইন কথা, বতৰটো আজি ভাল নহয়, বৰষুণ আহি আছে, বৰষুণ দিব। তো আমি ব্ৰেকফাষ্ট কৰি মানে
এতিয়া পেট ভৰ্তি, এতিয়া লাঞ্চৰ কাৰণে চিন্তা কৰিব পৰা নাই। লৈ আহিছোঁ বস্তু বহুত আছে, খোৱা বস্তু খাম আৰু লাহে লাহে খাম। এই বস্তুখিনি ইয়াৰে মানে হেৰিটো চাই লওঁ আগত, পৰিৱেশটো চাই লওঁ। ঠাণ্ডা আছে ইয়াতে, মানে পিকনিক খাবৰ কাৰণে ভাল আৰু বনাই খাবৰ কাৰণে ধুনীয়া প্লেচ। এইবিলাক আপোনালোকে দেখিছে ইমান ধুনীয়া, ইয়াতে বনাই কিনে খাব পাৰে। সুন্দৰ প্লেচ, বৰষুণ দিলেও কথা নাই, আৰামত এইবিলাক জুপুৰি ঘৰ টাইপ। কেনেকুৱা লাগিল? ভাল লাগিছে। ভাল লাগিছে? ভাল লাগিছে নে ভাল লাগছে? ভাল লাগছে। ভাল লাগছি? অঁ এনেকৈ ক'ব লাগিব, দৰঙীয়া হ'ব লাগিলে। আমি দৰঙীয়া মানুহ না, এইটো নলবেইৰা, মই গুৱাহাটীয়ে। গুৱাহাটীয়া। এইটো হাঁহ মানুহ চিনি পাই দিয়া হাঁহ। তথাপি পানীও বহুত বেয়া, পানী মানে বৰষুণ দিয়াৰ কাৰণে পানীটো পূৰা কালাৰ বেয়া হৈ আহিছে, সেইকাৰণে পানীত নামাই নাই এতিয়ালৈ, নানামো আৰু। এই পানীত নামি গ'লে, বোকা পানীত নামিলে এইবিলাক হেৰিয়ে হ'ব। খাব পাৰি হাঁহৰ মাংস। হাঁহৰ মাংস খোৱাই বতৰ আছিল আজি, কিন্তু আজি সেইকেইটা হাঁহৰ কাম নাই, গোটেই সৰু হাঁহ, মাংসই নোলাব। অঁ আৰু আমি আজি আহিলোঁ ৱেডাৰ ৰিপৰ্ট চাই আহিছোঁ হা। আজি মানে দিয়া আছে হেৰি, আজি মানে বৰষুণ নিদিয়ে, কিন্তু এতিয়া এয়া বৰষুণ। সেইকাৰণে কেতিয়াও এইবিলাক ৰিপৰ্টৰ ভৰসা নকৰিব। গুগল মেপ আৰু এইবিলাক হেৰিবিলাক লোকেশ্যন যিবিলাক দিয়ে গুগল মেপৰ আৰু ৱেডাৰ ৰিপৰ্ট এইবিলাক বিশ্বাস কৰি নাহিব। এতিয়া ডাঙৰ বৰষুণ আহিছে, এতিয়া যাব লাগে। বৰষুণ আহিল, বৰষুণ আৰু পানীৰ মাজত চাইকেল চলাই আছে। এইবিলাকে এনজয়। পুৰা পানীৰ মাজত চাইকেল চলাই আছে। মানে অৱস্থা বেয়া, বৰষুণো কমা নাই, ক'তো একো যাব পৰা নাই, বহি আছোঁ। উপায় নাপায় মানে এটা কাম কৰোঁ আৰু এতিয়া মানে কামটো হৈছে খাব লাগে। খোৱা লোৱা কামটো কৰোঁ সোনকালে। এতিয়া আমি দুপৰীয়াৰ আমাৰ খাদ্য আছে আজি, কি আছে আপোনালোকক দেখাই আছোঁ। এইফালে কি আছে, এইফালে আছে চিকেন। দেখাততো ভাল লাগি আছে বাৰু, কি হৈ আছে নাজানো আৰু। এইটো পোলাও। এইফালে আছে পোলাও বনাই নিছে, চিকেনৰ পোলাও খাম এতিয়া দুপৰীয়া সাজ। আৰু অলপমান এই চালাড তালাড আছে আৰু। তো এতিয়া লাঞ্চটো কৰি লওঁ ধুনীয়াকৈ, তাৰপিছত চাওঁ আৰু ফটো চটো উঠিব পাৰে নি। ফটোৱে উঠিব পৰা নাই এতিয়ালৈকে, বৰষুণ আৰু যাম আৰু খাই কিনে ওলাই যাম সোনকালে, বেছি টাইম নাথাকোঁ ইয়াতে। কাৰণ যোৱাৰ সময়ত যদি গধূলি হয় মানে যোৱাত প্ৰব্লেম হ'ব। ইখান পোলাও ওলাব পৰা নাই, পূৰা ধাম মাৰি আছে। হেতা বেলেগ একো নাই, হাতে দিয়ে হেৰি কৰি, হাত চাত ধোৱাই নাই। চিকেন বলক খাই লওঁ। এয়া আমাৰ চিকেন আৰু পোলাওৰ সৈতে আমাৰ বাইদেউ আৰু মই খাই লওঁ। কেনেকুৱা বনাইছে কৈ আছোঁ আপোনালোকক। টেষ্টি আছে, টেষ্টি হয়। পাৰিছে বনাব, খাই লওঁ দিয়ক। এতিয়া খালোঁ, দুপৰীয়া খাই লৈ এতিয়া আৰু বেছি সময় নাথাকোঁ ইয়াত, কাৰণ বৰষুণ কমাৰ লক্ষণ দেখা নাই। বহুত বৰষুণ দিয়ে আছে, বহুত সময় হ'ল বৰষুণে কমা নাই। আৰু চাই লওঁ, অলপ ওচৰত গৈ আপোনালোকক দেখাই আছোঁ। ইয়াৰে আমাৰ ইয়াৰ ঝৰ্ণাটো দেখাই আছোঁ ওচৰত গৈ কিনে। বেছি সময় থাকিব নোৱাৰি, ইফালে আন্ধাৰ হ'লে হাতী চাতি ওলাব পাৰে, সোনকালে যাম। তো নেক্সট কেতিয়াবা আহিলে ভালকৈ আপোনালোকক দেখাম ইয়াতে গা চা ধুই। এইটো হৈছে ইয়াৰ পৰিৱেশ, পানীটো অলপ লেতেৰা হৈ আছে। আৰু এইফালে আমাৰ মেডামে বাচন ধুই আছে। খং উঠিব বেছিকৈ নেদেখা, আকৌ ওচৰৰ ফালে দেখালে খং উঠিব। এয়া হৈছে গড়ভঙা ৱাটাৰফলছ। তো এইখিনি আজি ভিডিঅ' এইখিনি ইয়াতে সমাপ্ত কৰিছোঁ। গড়ভঙাৰ প্লেচৰ পৰা, ৱাটাৰফলছৰ পৰা, যিটো পিকনিক স্পট আছিলে, যিটো আমাৰ ডেষ্টিনেশ্যন আছিলে, এইখিনিৰ পৰা ভিডিঅ' সমাপ্ত কৰিছোঁ। আৰু আগত গৈ নতুন কিবা বেলেগ দেখাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব বুলি আশা থাকিল। তো ইয়াৰ গড়ভঙাৰ পৰা আমি দুয়োটাই টাটা বাই বাই। থেংক ইউ।